নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য কথা হল জাপানিজ এনকেফেলাইটিস দিনে দিনে বাঢ়ি গৈ আছে হস্পিটেলত ৰোগীৰ সংখ্যা বহুত বেছি মৃতকৰ সংখ্যাও বাঢ়ি গৈ আছে তো কথা হল জাপানিজ এনকেফেলাইটিস যেটো ৰোগ কি ধৰণৰ লক্ষণ হয় আপোনালোকে জানিব বিচাৰেনে বাৰু যদি জানিব বিচাৰে তেনেহলে আপোনালোকে এই ভিডিওটো শেষলৈকে চাব লাগিব আৰু যদি ভাল লাগে লাইক কৰি দিব আৰু যদি অন্যকো যদি আপুনি ভিডিওটোৰ দ্বাৰাই সহায় কৰিম বুলি ভাবিছে ভিডিওটো শেয়াৰ কৰি দিব একচুয়ালি জাপানিজ এনকেফেলাইটিস কিউলেক্স মহ যেটো এটা প্ৰজাতি হি মহটো যদি কামুৰে তেতিয়াহে জাপানিজ এনকেফেলাইটিস হয় এজন মানুহৰ যদি জাপানিজ এনকেফেলাইটিস হৈছে তেওঁৰ কিছুমান লক্ষণ দেখা দিয়ে যেনেকৈ সাডেনলি হেডেক খুব বৰ বিখাব লগতে নেক ষ্টিফনেস গলটো একদম ষ্টিফ হৈ যাব গলটো এনেকে সাইডত এনেকে মুভ কৰিব নোৱাৰা হৈ যাব আৰু তাৰ উপৰিও তেওঁৰ হাই ফিভাৰ আহিব পাৰে নজিয়া ভমিটিং হ'ব পাৰে আৰু কেতিয়াবা তেওঁৰ কনভালশন মানে মিৰ্গি টাইপ কিছুমান লক্ষণ দেখা দিব পাৰে তো এনেকুৱা যদি লক্ষণ কাৰোবাৰ হয় আপোনাৰ ওচৰে বাজৰে বা আপোনাৰ ঘৰতে যদি কাৰোবাৰ হয় দেৰি নকৰি অনতিবিলম্বে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু ডক্টৰৰ ওচৰত যাব লাগে আৰু এই যিবিলাক লক্ষণ হয় এই হোৱাৰ মেইন কাৰণটো হৈছে জাপানিজ এনকেফেলাইটিস যদি হয় কাৰোবাৰ তেতিয়া আমাৰ যেটো ব্ৰেইন থাকে ব্ৰেইনটো সুৱেলিং হয় ব্ৰেইনটো অকমান ফুলি যায় যেটো কাৰণে এই লক্ষণসমূহ দেখা দিয়ে 100% জাপানিজ এনকেফেলাইটিস বা মানুহৰ ক্ষেত্ৰত এনেকুৱা নহব পাৰে কিন্তু তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ এনেকুৱা লক্ষণ দেখা দিয়ে আৰু যাৰ এনেকুৱা লক্ষণ দেখা দিয়ে দিস ইজ ভেৰি সিৰিয়াস তো হেতু কাৰণে আমি দেৰি কৰিব নালাগে আৰু সোনকালে ডক্টৰৰ পৰামৰ্শ লৈ চিকিৎসা আগবঢ়াব লাগে আৰু জাপানিজ এনকেফেলাইটিস বুলি ক'লে এনেকুৱা নহয় যে এটা স্পেশাল ট্ৰিটমেন্ট জাপানিজ এনকেফেলাইটিসৰ কাৰণে তেনেকুৱা নহয় কিছুমান সিম্পটমেটিক ট্ৰিটমেন্ট দিয়ে যিবিলাক তেওঁৰ লক্ষণ আছে সেই লক্ষণৰ ওপৰত বেছ কৰি চিকিৎসা ডক্টৰে চিকিৎসাটো দিয়ে এই যেটো ভিডিও আপোনালোকৰ মাজত আনিলো বহুত ইম্পৰ্টেন্ট ভিডিও বুলি মই ভাবো যদি আপোনালোকৰ ভাল লাগিছে ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেল যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ